নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া যিহেতুকে লকডাউনত বস্তু পাবলৈ খুবেই অসুবিধা আছে, নহয় জানো? এতিয়া মোৰো খুবেই অসুবিধা হৈছে বস্তু পাবলৈ। তথাপিও ভাবিছোঁ আপোনালোকৰ ওচৰত এই লকডাউনৰ সময়খিনিত সৰু ডিছ এটা আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। সেইটো হৈছে কেৰামেল চকলেট ডেজাৰ্ট, যিটো এতিয়া মই বনাবলৈ আপোনালোকক দেখাম। যিহেতুকে দোকানত বস্তু খুবেই অভাৱ, মই এতিয়া নিৰ্দিষ্ট কেইটামান বস্তু লৈ, খুব বেছি নহয় আৰু 3টামান বস্তুৱে আপোনালোকক এই বস্তুটো দেখাবলৈ ওলাইছোঁ কেনেকৈ বনায়। খুব সাধাৰণভাৱে আপোনালোকে বনাই চাব, খুব ভাল ডিছ হয়। আৰু এটা কথা কৈছে দেই, আপোনালোকে সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিংটো মানি চলিব, লগতে মাস্ক পৰিধান কৰিব। যিহেতুকে এইখিনি সময়ত আমি এইখিনি ছেফটি মেজাৰ্ছখিনি লোৱাটো খুবেই প্ৰয়োজনীয়, আমাৰ নিজৰ কাৰণেও আৰু লগতে আমাৰ দেশৰ কাৰণেও খুবেই প্ৰয়োজনীয়। যিহেতুকে আমি সুস্থ হৈ থাকিলেহে আমি আমাৰ দেশখনক বচাব পাৰিম। গতিকে মই সকলোকে এইটো অনুৰোধ জনাইছোঁ যে সকলোৱে যাতে মাস্ক পৰিধান কৰে আৰু ছ'চিয়েল ডিষ্টেঞ্চিং যিটো হয় সেইটো যাতে মেইনটেইন কৰি চলে। এতিয়া আহকচোন আমি কেনেকৈ ডিছটো বনাই চাওঁ। নমস্কাৰ বন্ধুসকল, আজি মই চকলেট কেৰামেল ডেজাৰ্ট বনাবলৈ ওলাইছোঁ। চকলেট কেৰামেল ডেজাৰ্টৰ কাৰণে আমাক লাগিব কৰ্ণফ্ল'ৰ। এয়া কৰ্ণফ্ল'ৰ, দেখিছেনে বাৰু? কৰ্ণফ্ল'ৰ, এয়া কৰ্ণফ্ল'ৰ মই 2 চামুচ কৰ্ণফ্ল'ৰ ল'ম। এয়া 2 চামুচ মই কৰ্ণফ্ল'ৰ আৰু অকণমান মই লৈ লৈছোঁ। 2 চামুচ কৰ্ণফ্ল'ৰ লৈছোঁ। ইয়াতে মই অকণমান নিমখ দিম, অলপমান নিমখ দিম। এয়া অকণমান নিমখ দিছোঁ। আৰু এতিয়া আৰু 1 কাপ গাখীৰ দিম ইয়াত। এইখিনি দেখিছেনে বাৰু? গাখীৰ 1 কাপ। এয়া 1 কাপ মই গাখীৰ দিছোঁ ইয়াত। এইখিনি ভালকৈ মিলাই ল'ব আপোনালোকে। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি লৈছোঁ আৰু এই কৰ্ণফ্ল'ৰ আৰু গাখীৰ যিখিনি মিশ্ৰণখিনি আছিলে সেইখিনি মই ইয়াত দি দিম। এতিয়া এইখিনি দি দিব, আপুনি এনেকৈ দি দিব। এতিয়া এইখিনি অকণমান ডাঠ হোৱালৈ আমি এনেদৰে সিজাব লাগিব। এতিয়া আমাৰ এইখিনি ডাঠ হৈ গৈছে, দেখিছেনে বাৰু? ডাঠ হৈ গ'ল। এতিয়া মই এইটো ফ্লেমটো বন্ধ কৰি দিছোঁ জুই। আৰু এইখিনি এতিয়া আপোনালোকে এই চিচাৰৰ কাপত এই ধৰণে ভৰাই দিব। এয়া দেখিছেনে? এয়া ভৰাই দিছোঁ। এইখিনি হৈ গ'ল আমাৰ। ইয়াতো ঠিক একেধৰণে 2টা টেবুল উঠাই মই বনাবলৈ লৈছোঁ। এতিয়া পুনৰবাৰ আকৌ আমি এনেকৈ কৰ্ণফ্ল'ৰ 2 চামুচ ল'ম। এয়া 1 চামুচ আৰু 1 চামুচ মই লৈ লৈছোঁ। এয়া 2 চামুচ কৰ্ণফ্ল'ৰ ল'লোঁ আমি। তাৰপিছতে এতিয়া আমি কি কৰিম, ইয়াত এই গাখীৰ 1 কাপ আকৌ পুনৰবাৰ মিলাম। এইখিনি গাখীৰ কৰ্ণফ্ল'ৰ এনেকৈ ভালদৰে মিলাই ল'ব। এফালে আমাৰ কৰ্ণফ্ল'ৰ আৰু গাখীৰৰ মিশ্ৰণখিনি হৈ গ'ল। এতিয়া আমি আকৌ পুনৰবাৰ গেছটো অন কৰি লৈছোঁ। এতিয়া আমি এয়া দেখিছেনে, চেনি লৈছোঁ, মই কাপতকৈ কম লৈছোঁ, আধা কাপমানৰ চেনি লৈছোঁ এয়া। আৰু এই চেনিখিনি
গলি যাবৰ কাৰণে আমি ইয়াতে অলপ পানী দিম। মই পানী দি দিছোঁ। 1 কাপ জোখাৰে পানী দিলেই হ'ব। এতিয়া আপুনি এইখিনি ভালদৰে সিজিবলৈ দিয়ক। চেনিখিনি ভালদৰে সিজিবলৈ দিয়ক। চেনিখিনি যেতিয়া ভালদৰে গলি যাব, এয়া দেখিছেনে চেনি পানীখিনি অকণ উতল আহিছে। এইখিনি অকণ ডাঠ হ'ব লাগিব আমাৰ। দেখিছেনে বাৰু গলিছে সেই চেনি পানীখিনি আমাৰ। চেনি পানীখিনি আমাৰ সুন্দৰকৈ গলি গৈছে, কিন্তু অকণ ডাঠ হ'ব লাগিব। গতিকে মই অকণমান দি এইখিনি সিজাই আছোঁ। এতিয়া চেনি পানীখিনি আমাৰ উতল আহিছে। ইয়াতে এতিয়া অকণমান আপুনি বাটাৰ দি দিব লাগিব। এনেকৈ বাটাৰটো গলিবলৈ দিয়ক। এতিয়া আমাৰ চেনি পানীখিনি ডাঠ হৈ গৈছে। এতিয়া মই দেখিছেনে বাৰু এই চকলেটখিনি ভাঙি ল'লোঁ, আৰু ভাঙি থোৱা চকলেটখিনি মই ইয়াত দি দিম। এতিয়া আমাৰ চকলেট ফ্লেভাৰটো আহি যাব। আপোনালোকে চকলেট নিদিলেও একো নাই। অকণমান চকলেটৰ ফ্লেভাৰটো আহিবৰ কাৰণে এইখিনি দিছোঁ। চকলেটখিনি দিলোঁ। আমাৰ চকলেটখিনি গলিবলৈ ধৰিছে। এতিয়া আমি কি কৰিম, এই যে কৰ্ণফ্ল'ৰ আৰু গাখীৰৰ এইখিনি মিশ্ৰণখিনি আছিলে, এইখিনি আমি এতিয়া ইয়াত ভালদৰে মিলাই ল'ব দিয়াৰ আগতে। এইখিনি এতিয়া আমি ইয়াত দি দিম। বুজিছেনে বাৰু? এইখিনি ভালকৈ লৰাব। এতিয়া এইখিনি ভালদৰে মিলাই ল'ব। ডাঠ হোৱালৈকে দেৰি সিজাব লাগিব আমি। এতিয়া আমাৰ চকলেট, কৰ্ণফ্ল'ৰ আৰু গাখীৰৰ মিশ্ৰণটো হৈ গ'ল। দেখিছেনে? এতিয়া আমি আগে বনাই থোৱা এই মিশ্ৰণখিনিৰ লগত, আগতে আমি বনাইছিলোঁ নহয়, এই কৰ্ণফ্ল'ৰ, গাখীৰ আৰু নিমখ দি যিটো বনাইছিলোঁ আমি মিশ্ৰণ, সেইটোত আমি এতিয়া এই চকলেটৰ মিশ্ৰণখিনি দি দিম এনেকৈ। যিহেতুকে সৰু ল'ৰা ছোৱালীয়ে চকলেট খাই খুবেই ভাল পায়, গতিকে এই ডেজাৰ্টটো আপোনালোকে বনাই চাব। সিহঁতি খাবলৈ খুবেই ভাল পাব। এয়া এতিয়া আমাৰ চকলেট কেৰামেল ডেজাৰ্ট ইয়াৰ হৈ গৈছে। দেখিছেনে বাৰু আপোনালোকে? এতিয়া আপোনালোকে সজাবৰ কাৰণে কাজু ইউজ কৰিব পাৰে। এয়া দেখিছেনে বাৰু? মই কাজু দি দিছোঁ। এয়া এই ধৰণে কাজু দিব পাৰে। টুটি ফুটি থাকিলে টুটি ফুটিও দিব পাৰে। এয়া মই কাজু দি দিছোঁ। ইফালে এয়া কাজু দি দিছোঁ। ড্ৰাই ফ্ৰুটছ, যিকোনো ড্ৰাই ফ্ৰুটছে দিব পাৰে। চকলেট কেৰামেল ডেজাৰ্ট ৰেডি হৈ গ'ল। দেখিছেনে? দেখিবলৈ খুবেই ধুনীয়া লাগিছে। চাওকচোন বাৰু, ওচৰৰ পৰা মই দেখাই দিছোঁ ভালকৈ। এয়া আমাৰ চকলেট কেৰামেল ডেজাৰ্ট। এতিয়া আমাৰ ডিছটো প্ৰায় সম্পূৰ্ণ হৈ গ'ল বনাই। এতিয়া ইয়াক কেৱল ফ্ৰিজত ৰাখিব লাগিব কেইঘণ্টামানৰ কাৰণে। তাৰপিছত আপোনালোকে খাই চাব, খুব ভাল লাগিব। গৰমৰ দিনত এই ডেজাৰ্টটো খাবলৈ খুবেই ভাল। তেন্তে আজিলৈ সামৰিছোঁ। পুনৰবাৰ এটি নতুন ডেজাৰ্ট লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।